মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 2 ইউটিউব চেনেলে তোমালোকক স্বাগতম জনাইছোঁ। চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপটোৰ পাঠ নম্বৰ 3 পানী ইয়াৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো তোমালোকৰ ওচৰত ভালে লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এইটো চাবা তোমালোকৰ মেইন কিতাপখন, এইটো কিতাপ চাই ল'বা ভালকৈ। আজি ইয়াৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া ভিডিঅ'লৈ তোমালোকৰ অনুশীলনীত দিয়া আছে 1 নম্বৰত আছে উত্তৰ দিয়া। তাৰে ক নম্বৰটো হ'ল আমি কেনেকুৱা পানী খাব লাগে। উত্তৰটো হ'ল আমি বিশুদ্ধ পানী খাব লাগে। ক নম্বৰটো হৈছে বীজাণুমুক্ত পানী খালে কি হয়। উত্তৰটো হ'ল বীজাণুমুক্ত পানী খালে বিভিন্ন ৰোগ যেনে জ্বৰ, পেটৰ বিষ আদি হয়। গ নম্বৰ প্ৰশ্নত কৈছে পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি। উত্তৰটো হ'ল পানী উতলাই বা ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি। ক নম্বৰ প্ৰশ্ন পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা, পানীত গলি যোৱা কিছুমান বস্তুৰ নাম লিখিব দিছে। উত্তৰটো কৈছে যে পানীত পমি যোৱা 5বিধ গোটা বস্তুৰ নাম হ'ল চেনি, নিমখ, চূণ, ফিটকিৰি, ছ'ডা আদি। আৰু পানীত পমি যোৱা 5বিধ জুলীয়া বস্তু হ'ল মৌ, নিমু ৰস, এলকহল, গাখীৰ, ফলৰ ৰস আদি। ক নম্বৰ প্ৰশ্নত কৈছে নদ নদী, সাগৰ, জান জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে। উত্তৰ হ'ল নদ নদী, সাগৰ, জান জুৰিৰ পানীক সূৰ্যৰ দ্বাৰা ভাপলৈ পৰিৱৰ্তন কৰে। 2 নম্বৰ প্ৰশ্নত কৈছে খালী ঠাই পূৰ কৰা। তাৰে ক নম্বৰটো হৈছে শিল বৰষুণত ঢেঁচ থাকে তোমালোকে কিবা পানী থাকে। খ নম্বৰ সাগৰৰ পানী ঢেঁচ হয়, সাগৰৰ পানী লুণীয়া। পানী উতলালে বেমাৰৰ বীজাণু মৰে। ঘ নম্বৰ হৈছে তাপ পালে পানী ঢেঁচ পৰিৱৰ্তন হয়, এইটো জলীয় ভাপলৈ পৰিৱৰ্তন হয় লিখিবা। নম্বৰ হৈছে পানীৰ ভাপ চেঁচা কৰিলে ঢেঁচ সলনি হয়, এইটো হ'ব ক্ষুদ্ৰ কণিকাত সলনি হয়। তোমালোকৰ 3 নম্বৰ প্ৰশ্নত কৈছে ঘৰুৱা কামৰ বাহিৰেও আৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়। উত্তৰত কৈছে গা ধোৱা, বাচন ধোৱা, ফুলত পানী দিয়া, কাপোৰ ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্ন বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা হয়। উত্তৰত চোৱা কৈছে বেছি বৰষুণ দিলে আমাৰ বহুতো অসুবিধা হয়, যেনে জ্বৰ, কাহ হ'ব পাৰে, মহৰ উপদ্ৰৱ বাঢ়ি যাব পাৰে, বানপানী হোৱাৰ সম্ভাৱনা হ'ব পাৰে ইত্যাদি। তোমালোকৰ 5 নম্বৰ প্ৰশ্নত আছে জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা। ইয়াৰ উত্তৰটো দেখাই দিছোঁ তোমালোকৰ। এইটো হ'ল জলচক্ৰ, তোমালোকে অঁকাই ল'বা কিতাপত, বহীত অঁকাই ল'বা। 1 নম্বৰত হৈছে এইটো জলচক্ৰ কি বৰষুণৰ পানী সাগৰৰ খাল, বিল, নদী, পুখুৰী, হ্ৰদ আদি জমা হৈ থাকে। বিল, জান জুৰি, খাল বিল আদিৰ একাংশ পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ উৰি যায়, এনেকৈ উৰি যায়। এইটো 2 নম্বৰ হৈছে প্ৰতিদিনে এই খাল বিল, নদ নদী, পুখুৰী আদি জমা হৈ থকা পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ যায়, তাৰপিছত এনেকৈ যায়। 3 নম্বৰত কৈছে যে এই তাপবোৰ যেতিয়া ঠাণ্ডা হৈ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাত পৰিণত হয়, এইটো ক্ষুদ্ৰ ক্ষুদ্ৰ পানীত পৰিণত হৈছে। তাৰপিছত 4 নম্বৰ হৈছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰ একেলগ হৈ ডাৱৰ সৃষ্টি হয় আৰু আকাশত ভাহি থাকে, এইটো। আকৌ কি কৈছে 5 নম্বৰত যেতিয়া এনেকুৱা বহুতো পানীৰ কণিকা গোট খায় তেতিয়া এই গধুৰ বৰষুণ হিচাপে পৃথিৱীত পৰে, এনেকৈ লাহে লাহে আহি আকৌ সেই আগৰ ঠাইতে যায়, এইটো হ'ল জলচক্ৰ। তোমালোকে আকাই ৰং কৰিবা।